প্ৰয়োজন পৰিলে আমি নিজেও দেশৰ হৈ যুঁজ কৰিবৰ কাৰণে সাজু আছোঁ। মই যিহেতু ডক্টৰ, গতিকে আৰ্মিত যদি দৰকাৰ হয় ডক্টৰৰ, তেতিয়াহ'লে মই নিজেও সেই ডক্টৰ হিচাপে আৰ্মিত যোগদান কৰি আমাৰ সেনাসকলক সাহস দি আগুৱাই যাবৰ কাৰণে, আমাক দেশক সুৰক্ষিত কৰিবৰ কাৰণে মই নিজেও আগবাঢ়ি যাবৰ কাৰণে সাজু আছোঁ। হয়, মুখ্যমন্ত্ৰীয়ে খুব ভাল ষ্টেপ এটা লৈছে, কাৰণ আমাৰ জোৱানসকলৰ, আমাৰ আৰ্মি, নেভি, এয়াৰফ'ৰ্চ সকলোৱে দিনে ৰাতি আমাৰ সীমান্তক সুৰক্ষা কৰি আমাক সুৰক্ষিত কৰি ৰাখিছে। আৰু আজি আমি যি বিহু পাতিছোঁ, এই বিহুৰ আমি যি উৎসৱ পাতিছোঁ বা মানুহবিলাকে যে সুখ শান্তিৰে ৰাতি শুই আছে, আমাৰ দেশখনক সুৰক্ষিত কৰি ৰাখিছে। গতিকে আমি আমাৰ কৰ্তব্য, আমি নিজেই এই ফাংচনবিলাক এতিয়া অব্যাহত কৰি ৰাখি কিছুদিন পিছত আমাৰ আকৌ ভাল দিন আহিব, তেতিয়া আমি আকৌ এই ফাংচনবোৰ আমি চেলিব্ৰেশ্যন কৰিম। মুখ্যমন্ত্ৰী ডাঙৰীয়াই কোৱাৰ লগতে আমি নাগৰিক হিচাপে আমাৰ নিজৰ দায়িত্ব যে আমি এই ফাংচনবিলাক অব্যাহত কৰি ৰাখি দেশৰ হৈ আমি চিন্তা কৰিব লাগে। আৰু আমি একলগ হৈ যে ভাৰতৰ আমি ঐক্যবদ্ধভাৱে এই তেওঁলোকৰ যিটো যুঁজ কৰিছে, আমাক সুৰক্ষিত কৰি ৰাখিছে, আমি সকলোৱে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগতে প্ৰধানমন্ত্ৰী ডাঙৰীয়াক আমি ধন্যবাদ দিছোঁ। আমি তেওঁলোকৰ লগত আছোঁ আৰু গোটেই আমাৰ ইণ্ডিয়ান আৰ্মি, নেভি, এয়াৰফ'ৰ্চ সকলোৰ লগতে আছোঁ। প্ৰয়োজন পৰিলে আমি নিজেও দেশৰ হৈ যুঁজ কৰিবৰ কাৰণে সাজু আছোঁ। মই যিহেতু ডক্টৰ, গতিকে আৰ্মিত যদি দৰকাৰ হয় ডক্টৰৰ, তেতিয়াহ'লে মই নিজেও সেই ডক্টৰ হিচাপে আৰ্মিত যোগদান কৰি আমাৰ সেনাসকলক সাহস দি আগুৱাই যাবৰ কাৰণে, আমাক দেশক সুৰক্ষিত কৰিবৰ কাৰণে মই নিজেও আগবাঢ়ি যাবৰ কাৰণে সাজু আছোঁ।